নাৰীসকলে অকলশৰীয়াকৈ বাহিৰলৈ ওলাব নোৱাৰে, অফিচত যাব নোৱাৰে। দানৱৰূপী বছ থিয় হৈ থাকে নাৰীসকলৰ কাৰণে। স্কুললৈ যাব নোৱাৰে নাৰীসকলে স্বাধীনভাৱে, কিয়নো স্কুলত মাষ্টৰসকলৰো কামনাৰ বলি হয়, কলেজত প্ৰফেচৰসকলৰ কামনাৰ বলি হয় এই নাৰীসকলে। 1947 চন ভাৰতত শান্তিৰ এক নতুন দিগন্তৰ সূচনা হ'বলৈ ওলাইছিল। যুগ যুগ ধৰি চলি থকা দাসত্ব, ইংৰাজৰ তলতীয়া দাসত্ব, অগণন লোকৰ ত্যাগ আৰু হাজাৰ হাজাৰ লোকৰ আত্মবলিদানৰ ফলশ্ৰুতিত এই শান্তিৰ বাতাবৰণ আহিবলৈ ওলাইছিল ভাৰতবৰ্ষত। এই দিনটোতেই ভাৰতবৰ্ষই লাভ কৰিছিল স্বাধীনতা, আৰু সেই স্বাধীনতাৰ আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস আমি সকলোৱে দেশব্যাপী পালন কৰিলো। জাতীয় পতাকা উত্তোলন কৰিলো, ৰাষ্ট্ৰীয় সংগীত গালো, জাতীয় পতাকালৈ শ্ৰদ্ধা নিবেদি চেলিউট জনালো, আৰু সেই স্বাধীনতা দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আমি আজি ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰিছো ঠিকেই, কিন্তু আমি সঁচা অৰ্থত স্বাধীনতা লাভ কৰিছোনে? মনত এক গভীৰ প্ৰশ্ন উদয় হয়। আজিৰ এই অমৃতকালত ভাৰতবৰ্ষৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ দৰে ব্যক্তিক হত্যা কৰা নাথুৰাম গডছেক পূজা কৰা হয়। গডছে জিন্দাবাদ বুলি কোৱা হয়, মহাত্মা গান্ধীৰ দৰে মহামানৱক মুৰ্দাবাদ ধ্বনি দিয়া হয়। নাৰীসকলে অকলশৰীয়াকৈ বাহিৰলৈ ওলাব নোৱাৰে, অফিচত যাব নোৱাৰে। দানৱৰূপী বছ থিয় হৈ থাকে নাৰীসকলৰ কাৰণে। স্কুললৈ যাব নোৱাৰে নাৰীসকলে স্বাধীনভাৱে, কিয়নো স্কুলত মাষ্টৰসকলৰো কামনাৰ বলি হয়, কলেজত প্ৰফেচৰসকলৰ কামনাৰ বলি হয় এই নাৰীসকলে। সেই 2012 চনৰ দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পৰা আৰম্ভ কৰি উন্নাও, কাঠুৱা ধৰ্ষণ কাণ্ডৰ পৰা আদি কৰি সেইদিনালৈকে কলকাতা ধৰ্ষণ কাণ্ডলৈকে মই আজি আলোকপাত কৰিবলৈ ওলাইছো ধৰ্ষণ আৰু নাৰীৰ বিষয়ত। স্বাধীনতাৰ ৭৮তম দিৱস পালন কৰাৰ পিছতো আমাৰ ভাৰতবৰ্ষত এই ধৰণৰ ঘৃণনীয়, এই ধৰণৰ নিন্দনীয় কাণ্ড কিয় হ'বলৈ পায়? যি দেশত নাৰীক পূজা কৰা হয়, নাৰীক দেৱী বুলি মনা হয়, আজি আমি অকণমান আলোকপাত কৰোঁ আহক নাৰীৰ ওপৰত। আজি চাওঁ আহক ভাৰতবৰ্ষত ধৰ্ষণ কাণ্ডৰ সংখ্যা বৃদ্ধি হোৱা আৰু ইয়াৰ বিলুপ্তি নোহোৱাৰ মূল কাৰণসমূহ আচলতে কি হ'ব পাৰে, এই বিষয়ে আজি আলোচনা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোক ফ'ল' কৰিব। আইনী প্ৰক্ৰিয়াৰ পলম আৰু এই আইনী প্ৰক্ৰিয়াৰ কিছুমান সুৰুঙাৰ যোগেদি দোষীয়ে শাস্তি নোপোৱাটোৱে দোষীৰ মনোবল বহুত বৃদ্ধি কৰে। যেতিয়া অপৰাধী এজনে উচিত শাস্তি নাপায়, তেতিয়া অপৰাধীজনৰ এই কাণ্ডই এটা বাৰ্তা প্ৰেৰণ কৰে যে কোনোবাই অপৰাধ সংঘটিত কৰিলেও আইনৰ সুৰুঙাৰে বাচি যাব পাৰে। দ্বিতীয়তে, পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু লিংগ বৈষম্য আমাৰ ভাৰতবৰ্ষত অতিকৈয়ে প্ৰভাৱ বিস্তাৰ কৰি আছে। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাই ভাৰতবৰ্ষৰ সমাজত বাৰুকৈয়ে শিপাই আছে, সেয়েহে পুৰুষ আৰু নাৰীক সমান গুৰুত্ব প্ৰদান কৰা নহয়। এইবাবেই নাৰীৰ ওপৰত হোৱা হিংসাক, নাৰীৰ ওপৰত হোৱা এইবোৰ জঘন্য কাণ্ডক সাধাৰণ ঘটনা বুলি গণ্য কৰা হয়। আপোনালোকে লক্ষ্য কৰিলে দেখিবলৈ পাব যে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত কিদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে। আমাৰ ভাৰতবৰ্ষত আজিলৈকে প্ৰধানমন্ত্ৰী কেৱল এজনেই মহিলা হৈছে, ৰাষ্ট্ৰপতি মাত্ৰ 2জনী মহিলা হৈছে। ৭৮তম স্বাধীনতা দিৱসৰ পিছতো আমি এইবোৰ গণনা কৰি থাকিবলগীয়া হৈছে। আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত পৰিয়াল এটাই নিজৰ ছোৱালীৰ প্ৰতি এনেকুৱা ধাৰণা ৰাখে যে ছোৱালী জন্ম হৈছে বিয়া হ'বলৈ, মানুহৰ ঘৰত গৈ পেলাই নিজৰ সন্তান জন্ম দিবলৈ, মানুহৰ ঘৰত গৈ পেলাই নিজৰ এটা সংসাৰ চম্ভালিবলৈ। তাই কিয় ডক্তৰ হ'ব, তাই কিয় ইঞ্জিনিয়াৰ হ'ব, তাই কিয় অভিযন্তা হ'ব, তাই কিয় প্ৰফেচৰ হ'ব, তাই কিয় IPS অফিচাৰ হ'ব? এইবোৰ ল'ৰা মানুহেহে হ'ব, নিজৰ ঘৰৰ ল'ৰাজনহে হ'ব, ছোৱালীৰ কিয় হ'ব লাগে? আন এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে নাৰীৰ
শিক্ষা আৰু সজাগতাৰ অভাৱ। সমাজত নাৰীৰ অধিকাৰ সম্পৰ্কে শিক্ষা আৰু সজাগতাৰ এটা ডাঙৰ কাৰণ। নাৰীৰ অধিকাৰ কি? নাৰীয়ে কি কি অধিকাৰ লাভ কৰে? কোনো শিক্ষা বিষয়ত এইবোৰ অন্তৰ্ভুক্তি নকৰা হৈছে আন এটি কাৰণ। সমাজত মানুহে বুজিব লাগিব, শিক্ষা লাভ কৰিব লাগিব, নাৰী জাতিটো হৈছে সমাজ ব্যৱস্থাৰ 50%। গতিকে সকলো দিশতে নাৰীক সমান অধিকাৰ প্ৰদান কৰিব লাগিব, সমতাৰ অধিকাৰ প্ৰদান কৰিব লাগিব, লগতে সন্মানৰ দৃষ্টিৰে নাৰীক চাব লাগিব, নাৰীৰ সৈতে সন্মানেৰে ব্যৱহাৰ কৰিব লাগিব। বহু সময়ত আইন থকাৰ পিছতো আমাৰ ভাৰতবৰ্ষত নাৰী অধিকাৰ সম্পৰ্কে আইন আছে, কিন্তু এই আইন থকাৰ পাছতো আইন ভালদৰে সুচাৰুৰূপে পালন কৰা নহয়। অপৰাধী যদি ধনী শ্ৰেণীৰ হয়, নাইবা নেতা মন্ত্ৰীৰ পৰিয়ালবৰ্গৰ কোনোবা সদস্য হয়, তেতিয়াহ'লে আজিও পুলিচ প্ৰশাসনৰ সেই অপৰাধীৰ প্ৰতি মন শিথিল হৈয়ে আছে বুলি আমি ক'ব পাৰোঁ, যাৰ বাবে অপৰাধীয়ে নিৰ্ভয়ে অপৰাধ সংঘটিত কৰি সাৰি যাব পাৰে। উদাহৰণ বহুতো আছে, আপোনালোকে গুগলত নাইবা ইউটিউবত চাৰ্চ কৰি চাব পাৰে। ইয়াৰে আন এটা কাৰণ বুলি আমি ক'ব পাৰোঁ, সংবাদ মাধ্যম আৰু মনোৰঞ্জন জগতৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ। নাৰীসকলৰ বিষয়ে ভুল বাৰ্তা, ভুল ছবি বাৰুকৈয়ে প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয় এই সংবাদ মাধ্যম নাইবা মনোৰঞ্জন জগতৰ যোগেদি। সংবাদ মাধ্যমৰ বিভিন্ন টক শ্ব'ত, বিভিন্ন বাতৰিত আমি এতিয়াও শুনিবলৈ পাম, বিভিন্ন নিউজ চেনেলৰ মাধ্যমেৰে, যে কোনোবা এজনী ছোৱালীৰ যদি ধৰ্ষণ হৈছে, সেই ছোৱালীজনী অকলে গৈছিল নে লগত কোনোবা আছিল, তাই কি ড্ৰেছ পিন্ধিছিল, নাইবা তাই কেনেকৈ গৈছিল, তাই কেনেকুৱা ধৰণৰ ফেমিলিৰ পৰা বিলং কৰিছিল, এইবোৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰা মানুহৰ সংখ্যা সংবাদ মাধ্যমৰ ভিতৰত, টক শ্ব'ৰ ভিতৰত আজিও বিদ্যমান। সাধাৰণতে এনেকুৱা এটা ব্যৱস্থা গঢ়ি তুলিব লাগে যে ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে সেই মানুহজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ আইন থাকিব লাগে, আৰু যদি ধৰ্ষণ কৰি সেই ছোৱালীজনীক হত্যা কৰা হয়, তেতিয়াহ'লে সেই ধৰ্ষণকাৰীজনক একেবাৰে ফাঁচী কাঠত ওলমাই ৰাইজক দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে। এইবোৰ আইন বহিৰ্ভূত কথা হৈ আছে, মই কৈ আছো যদিও এইবোৰ কৰিলেহে হয়তো সমাজৰ পৰা ধৰ্ষণ নাইকিয়া কৰাত বহু পৰিমাণে সহায়ক হ'ব। এজন অপৰাধীয়ে ফাঁচীৰ শাস্তি লাভ কৰাৰ পিছত সেই ফাঁচী কাঠত ওলমোৱাৰ সময়ত ভিডিঅ'গ্ৰাফী কৰিব লাগে। ভিডিঅ'গ্ৰাফী কৰি সেই ভিডিঅ' নিউজ চেনেলসমূহক প্ৰচাৰ কৰিব দিব লাগে। গতিকে এইবোৰ যেতিয়া শাস্তিৰ ঘটনা, এই ধৰণৰ ধৰ্ষণকাৰী নাইবা ধৰ্ষণৰ মানসিকতা ৰখা পুৰুষসকলে যেতিয়া দেখা পাব, তেতিয়া হয়তো তেওঁলোকৰ মনত ধৰ্ষণ কৰাৰ কথা চিন্তা মনত আহিলেও তেওঁলোকৰ অন্তৰখন কঁপি উঠিব। আৰু লগতে এই সমাজখনে কেনেকৈ এই সমাজখনৰ প্ৰতিটো পৰিয়ালে নিজৰ ঘৰত এনেকুৱা এটা শিক্ষা নিজৰ ল'ৰাসকলক প্ৰদান কৰিব লাগিব যে ছোৱালীসকলো সমাজৰ এক অভিন্ন অংশ, ছোৱালীসকলৰ আমাৰ সমাজৰ সমান অধিকাৰ পোৱাৰ যোগ্য, আৰু এইবোৰ কাণ্ড সংঘটিত কৰিলে এনেকুৱা শাস্তিৰ বিহাৰ ব্যৱস্থা আছে। গতিকে এই ধৰণৰ এৱাৰনেছ আমাৰ প্ৰতিটো পৰিয়ালৰ পৰা আনিব লাগিব, তেতিয়াহে আমি এখন সুন্দৰ সমাজ, আমি সুন্দৰ ৰাষ্ট্ৰ গঢ়ি তুলিব পাৰিম। যি সুন্দৰ ৰাষ্ট্ৰত, যি শান্তিপ্ৰিয় ৰাষ্ট্ৰত প্ৰতিজন নাৰীয়ে নিজৰ ভয় অন্তৰৰ পৰা গুচাই নিজে স্বাধীনভাৱে চলাচল কৰিব পাৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।